কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰী আৰু প্ৰাদেশিকিত মহাবিদ্যালয়ত সেল্ফ ফাইনেন্স স্কিমত যিসকল ছাত্ৰীয়ে পঢ়ি আছে তেখেতসকল আৰু কিছু সিলেক্টেড ভেঞ্চাৰ কলেজকো য'ত নেকি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহু বেছি তেনেকুৱা কলেজসমূহকো এই আঁচনিৰ আমি সুযোগ দিছোঁ। যোৱা বছৰ 1,60,000 ছাত্ৰী উপকৃত হৈছিল। এইবাৰ মই ধাৰণা কৰিছোঁ যে প্ৰায় 4 লাখ ছাত্ৰী এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব, কাৰণ যোৱাবাৰ অকল ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টে আঁচনিখন পাইছিল। এইবাৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ দুইটা বছৰৰ ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা পাব। ফৰ্ম ফিল আপ কৰাৰ পিছত তেখেতসকলে কলেজৰ কৰ্তৃপক্ষ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ফৰ্মসমূহ দৰ্পণ আৰু সমৰ্থ আমাৰ যি দুটা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰ্টেল তাতে তেওঁলোকে আপলোড কৰিব আৰু আমি আশা কৰোঁ যে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা নিয়মীয়াভাৱে ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। Today we have launched a new scheme called Nijut Moina, through which we want to encourage million girl students to compete in education, to pursue education without any financial trouble. Under this scheme, a girl student of class 11 and 12 will get per month ₹1,000. A graduate student of first year, second year will get ₹1,250 per month, and a postgraduate girl student will get 2,500 per month. This is one of the biggest incentive scheme for the girls. I am sure that this scheme will prevent child marriage. This scheme will be an inclusive one. This scheme will encourage girl students to pursue education up to postgraduate level and beyond. মই দুই এটা ভিডিঅ' দেখিছোঁ আৰু যিসকলে চৰকাৰক বা অসমীয়া বা আমাৰ অসমৰ যিটো জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিছে তেওঁলোক আমাৰ চৰকাৰৰ নটিছত থাকিব আৰু যেতিয়াই সময় সুবিধা পাওঁ USTM টাইপ তেতিয়াই তেওঁলোকক ব্যৱস্থা লোৱা হ'ব। AGP দলে বঙাইগাঁৱত বিশেষকৈ বঙাইগাঁও অভয়াপুৰীত তেওঁলোকৰ নীতি অকণমান আমাৰ চিন্তাধাৰাতকৈ পৃথক থাকে। আমি ৰাজ্যিক বিজেপিৰ ফালৰ পৰা স্পষ্টভাৱে বঙাইগাঁও সিটটো চেয়াৰমেন সিটটো AGPক দিব লাগে বুলি আমি নিৰ্দেশ দিওঁ। তাৰ পিছত সাংসদ বা জিলা পৰিষদৰ বা বিধায়িকাগৰাকীয়ে যদি বিজেপিৰ কাৰ্যালয়লৈ গৈ আমাৰ বিজেপিৰ সদস্যসকলক আমন্ত্ৰণ কৰিলেহেঁতেন তেওঁলোকো গ'লহেঁতেন, যিটো আমি প্ৰায়ে কৰি থাকোঁ। যিকোনো কাৰণতে নহওক বঙাইগাঁৱত বিশেষকৈ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কিছু এই ক্ষেত্ৰত তেওঁৰ চিন্তাধাৰা পৃথক আৰু সেইকাৰণে আমাৰ বিজেপিৰ মানুহখিনিৰো চিন্তাধাৰাটো পৃথক হৈ যায়। ইলেকশ্যনৰ সময়ত মই বহুত কষ্ট কৰিব লাগে দুইটা পক্ষক মিলাওঁতে বহাওঁতে, মোৰ কষ্টটো বাঢ়ে, বাকী একো নহয়। কথা একো নাই, কথাটো হ'ল যে এই কামবিলাক কৰে ইলেকশ্যনৰ পিছত, ইলেকশ্যনৰ সময়ত মোৰ কষ্টটো বাঢ়ে। মই ইয়াকো গৈ বুজাব লাগে, তাকো বুজাব লাগে, তাকো মাপ খুজিব লাগে, তাকো মাপ খুজিব লাগে, গতিকে মোৰ কষ্টটো বাঢ়ি যায়। আৰু আৰ্মছ লাইচেন্সৰ পৰ্টেলটো ৰেডি হৈ আছে। মই BTRত গৈ থকাৰ কাৰণে সাংবাদিক মেল এখন কৰিবৰ কাৰণে মোৰ অলপ সময়ৰ নাটনি হৈ আছে। যিকোনো দিনতে আমি কৰি ল'ম। পৰ্টেলটো আমাৰ ৰেডি। 3টা জেনেৰেশ্যন যোনে অসমত বাস কৰি আছে
তেওঁলোকে আৰ্মছ লাইচেন্সৰ কাৰণে আবেদন কৰিব পাৰিব Now I think things are improving and it is okay that I don't think there is any problem now on the farmers front. Only thing that tea bush also they got enough rain in last 3 days. So, মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেতেন 1.5 কথা মাটি ললেহেঁতেন 2 কথা মাটি ললেহেঁতেন গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে গতিকে লখিমপুৰ যোৰহাট শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰঘৰ আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্যৰে মাত মাতিব লাগে আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে খালি আইন হাতত ল'ব নালাগে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে খালি আইন হাতত ল'ব নালাগে আইন হাতত লোৱা পুলিচৰ কাম ন্যায়ালয়ৰ কাম প্ৰতিবাদ কৰা জাতিৰ কাম আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব গতিকে মইতো কোনো বেয়া ভাবা নাই খালি নিজে যাব নালাগে যোৱা কামটো পুলিচৰ যদি তেওঁলোকে তাতে আছে ৰাইজে বেয়া পাইছে দাবী কৰাততো কোনো আপত্তি নাই উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম কিন্তু মোৰ ভোক লাগিছে ভোক লাগা বুলি কোৱাত কি আপত্তি আছে যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়া ঘৰত থাকো কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰো ওচৰত মন্দিৰটো কেনেকৈ থাকিব মন্দিৰটো উঠি যাব গতিকে অসমতো ভাড়া ঘৰে সমস্যা প্ৰথম ভাড়া ঘৰত যায় তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে তাৰ পিছত লাহেকৈ মছজিদটো হয় সত্ৰখন ওলাই গুচি আহে তাৰ পৰা অসমতো সেইটোৱে পেটাৰ্ণ গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই কিন্তু ফাইনেল কামটো কৰিব নালাগে আপুনি ভাড়া ঘৰত যাব নালাগে যোৱাৰ কামটো আমাৰ মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে আমাৰতো জায়গাটো বেয়া হৈ যাব অনুৰোধ কৰাত কোনো আপত্তি নাই কিন্তু হাতত ল'ব নালাগে হাতত লোৱা কামটো চৰকাৰৰ মই ইমানে পৰিৱেশ চাব মই তাতে যোৱা নাই মই কেম্পেইন কৰিব গৈছো ডেফিনেটলি আছে এইটোতো আজি ধমকি নহয় 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব আপোনালোকে দেখা নাই নেকি দিলুৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হলে উৎপাত হৈ যায় আপোনালোকৰ কিবা হলেতো কোনো নাহে আপোনালোকৰ কিবা হলে কোনবা আহে জানো গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি তেওঁলোকেহে কৰিছে গতিকে এইবিলাকতো অসমত সঁচা কথা নহয় গতিকে আমাৰ জাতিটো দাব খাই কিছুমানে সাৰেন্ডাৰ কৰিছে কিছুমানে যুঁজিব চেষ্টা কৰিছে আকৌ যুঁজিব চেষ্টা কৰা কেইটাকে টকচুক পাতি আকৌ মনটো বেয়া কৰি দিয়ে কেইটা মানে যুঁজি আছে যুঁজি থকা কেইটাকো আকৌ টকচু পাতি গালি গালাজ কৰি সিহঁতৰ মনটো বেয়া কৰি দিয়ে ক'ত যুঁজিব লাষ্টত আপোনালোকৰ ভণ্টি বাইদেউকো সেই জায়গাতে বিয়া দিব লাগিব